মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি কেইটামান কুৱেশ্যন লৈ আহিছো তো যদি তোমালোকে এইকেইটা কুৱেশ্যন চোৱা নাছিলা তেতিয়াহ'লে চাব পাৰা এতিয়া আমাক সুধিছে যে টাইফয়েড ৰোগৰ চিকিৎসা প্ৰয়োগ কৰা ক্লোৰিনযুক্ত এন্টিবায়টিকটোৰ নাম কি সুধিছে হুইচ ক্লোৰিন কন্টেইনিং এন্টিবায়টিক ইজ ইফেক্টিভ ফৰ দ্য ট্ৰিটমেণ্ট অফ টাইফয়েড ফিভাৰ ঠিক আছে তো এতিয়া তাৰ নামটো হ'ব সেই ঔষধটোৰ নামটো হ'ব ক্লোৰামফেনিকল হ'ব ঠিক আছে এইটো হৈ গ'ল এবাৰ 2 নম্বৰটো তোমালোকে চোৱা যে আয়োডিনযুক্ত হৰমন থাইৰক্সিনৰ অভাৱত কি হয় তো এতিয়া আমি জানো কি হয় গইটাৰ হয় ঠিক আছে এইটো তোমালোকে সকলোৱে জানা মেলেৰিয়া ৰোগৰ দৰৱবিধৰ নাম কি হুইচ সিন্থেটিক হেলোজেন কম্পাউণ্ড ইজ ইউজড ফৰ দ্য ট্ৰিটমেণ্ট অফ মেলেৰিয়া তোমালোকে জানা ক্লোৰোকুইন ঠিক আছে বেছি সময় খৰচ নকৰো তোমালোকৰ তাড়াতাড়ি দি যাম এইখিনি আমাক কৈছে যে ফ্ৰিয়ন কি এটা ইয়াৰ ব্যৱহাৰ লিখা মিথেন আৰু ইথেনৰ ক্লোৰোফ্লোৰ উৎপন্ন যৌগবিলাককে আমি কি বুলি কওঁ ফ্ৰিয়ন বুলি কওঁ আৰু এইবিলাক তোমালোকৰ শিল্প উদ্যোগত ব্যৱহাৰ কৰা হয় ৰেফ্ৰিজাৰেটৰ এচি তোমালোকৰ শীত তাপ নিয়ন্ত্ৰক ইত্যাদিত প্ৰয়োগ কৰা হয় তো এইবিলাক প্ৰয়োগ দিলে লিখি দিছো ইংৰাজীটো আছে অসমীয়াটো আছে তো এচিৰ কাৰণে ৰেফ্ৰিজাৰেটৰ এইবিলাকত ব্যৱহাৰ কৰা হয় ইণ্ডাষ্ট্ৰিয়েল ইউজৰ কাৰণে ব্যৱহাৰ কৰা হয় যে দ্য ক্লোৰ'ফ্লুৰ'কাৰ্বন কম্পাউণ্ডছ অফ মিথেন এণ্ড ইথেন আৰ কালেক্টিভলি ন'ন এজ ফ্ৰিয়ন তো এইখিনি বস্তু তোমালোকে চাবা ইংৰাজীটো দিছো তাৰপিছত নেক্সট তোমালোকে এতিয়া আমাক কৈছে যে ৰাইট ওৱান ইউজেছ মানে ব্যৱহাৰ লিখিব দিছে এটা এটাকৈ ব্যৱহাৰ লিখিব দিছে এতিয়া তোমালোকে ডিডিটিৰ বিষয়ে লিখিব দিছে এতিয়া ডিডিটি হ'ল প্ৰথম ক্লোৰিনযুক্ত জৈৱ কীটনাশক এইবিলাক নাশ কৰে হৈ গ'ল জৈৱ কীটনাশক ক্লোৰিনযুক্ত চ' ডিডিটি ইজ এ ক্লোৰিনেটেড অৰ্গেনিক ইনচেক্টিচাইডছ ঠিক আছে তাৰপিছত নেক্সট মেলেৰিয়া মহৰ বংশবৃদ্ধি নাশ কৰিবলৈ আৰু টাইফুছ নামৰ এটা অকণি মাৰিবলৈ আমি কি কৰোঁ ডিডিটি ব্যৱহাৰ কৰোঁ এইবিলাকৰ বংশবৃদ্ধি নাশ কৰিবলৈ ডিডিটি ব্যৱহাৰ কৰোঁ এইফালে আছে এইটো তো তোমালোকে চোৱা ইট ইজ ইফেক্টিভ এগেইনষ্ট তো লিখি দিছোঁ বঢ়িয়াকৈ মেলেৰিয়া সৃষ্টিকাৰী মহ আৰু টাইফুছ বেমাৰ বিয়পোৱা অকণি আদিৰ বংশবৃদ্ধি ৰোধত এই যৌগটো ব্যৱহাৰ কৰা হয় ঠিক আছে তো এইখিনি হৈ গ'ল ডিডিটিৰ বিষয়ে তাৰপিছত নেক্সট তোমালোকে চোৱা ক্লোৰোফ্ৰম ক'ত ব্যৱহাৰ কৰা আজিকালি ফ্ৰিয়ন শীতক R22 প্ৰস্তুত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় দ্য মেজৰ ইউজ অফ ক্লোৰোফ্ৰম টুডে ইজ দ্য প্ৰডাকশ্যন অফ দ্য ফ্ৰিয়ন ৰেফ্ৰিজাৰেণ্ট R22 ঠিক আছে তাৰপিছত নেক্সট তোমালোকে চোৱা মানে কাৰ্বন টেট্ৰাক্লৰাইড বুলি কয় বা টেট্ৰাক্লৰোমিথেন বুলিও কয় ইয়াৰ নাম ঠিক আছে চ' CFC মানে ক্লোৰ'ফ্লুৰ'কাৰ্বন বা অন্যান্য ৰাসায়নিক দ্ৰব্য দৰৱ আদিৰ সংশ্লেষণত প্ৰয়োজনীয় সামগ্ৰী হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় চ' ইয়াতে মই ইংৰাজীটো লিখি দিছোঁ তোমালোকে এইখিনি চাই ল'বা তাৰপিছত নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা ডাইক্লৰোমিথেন ইজ ৱাইডলি ইউজড এজ এ চলভেণ্ট এজ এ পেইণ্ট ৰিমুভাৰ ডাইক্লৰোমিথেনক ৰং আঁতৰাবলৈ দ্ৰাৱক হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় মনত ৰাখিবা এই ডাইক্লৰোমিথেনটো যদি চকুত পৰে তেতিয়া চকুৰ কৰ্ণিয়া নষ্ট হৈ যায় তো তোমালোকৰ পৰিৱেশৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব সেইবিলাকো তোমালোকৰ আহিব পাৰে মই কেৱল জাষ্ট এনে এটা ব্যৱহাৰ তোমালোকক দি দিলোঁ তো এইখিনিয়ে তোমালোকৰ এইটো চেপ্টাৰত নাই বহুত কুৱেশ্যন আছে জাষ্ট মই কেইটামান তোমালোকক কুৱেশ্যন দি দিলোঁ তোমালোকে ঘৰত যিমান পঢ়িছা তাৰ লগত এইকেইটা কুৱেশ্যন যদি চোৱা নাছিলা তেতিয়াহ'লে চাই থৈ দিব পাৰা আৰু